চৰাইদেউৰ বানাক্ৰান্তলৈ মুখ্যমন্ত্ৰীৰ সকাহ মাহমৰা সমষ্টিৰ ১২,২৭০ পৰিয়াললৈ ১৫,০০০ টকাকৈ সাহায্য চৰাইদেউ জিলাৰ লগতে মাহমৰা সমজিলাৰ বানাক্ৰান্ত পৰিয়াললৈ সাহায্য প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ যোগে আৰ্থিক সাহায্য প্ৰদান মাহমৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সমজিলা আয়ুক্ত দিনচাইমখোৱা বৰুৱা চক্ৰ বিষয়া বৰষা দুৱাৰা আৰু স্থানীয় বিধায়ক সুৰজ দিহিঙীয়া। আমি সকলোৱে জানো চৰাইদেউ জিলাৰ অন্যতম এটা সমষ্টি মাহমৰা যোৱা প্ৰায় 10টা দিন বানে জুৰুলা কৰি থৈ গ'ল আমাৰ সমষ্টিটো আমাৰ প্ৰায় 10খন পঞ্চায়ত আমাৰ ৰাইজৰ অৱস্থা এতিয়া একেবাৰে পানীত হাঁহ নচৰা আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ কাৰণে দিনে নেখাই চেষ্টা কৰি আহিছে আমিও চৰকাৰী বিষয়াসকলৰ সহযোগত চৰকাৰৰ তৰফৰ পৰা যিমানখিনি সহায় কৰিব লাগে বানাক্ৰান্ত ৰাইজক এয়া কৰি আহিছিল আজি এটা ভাল দিন আমাৰ কাৰণে আমাৰ মাহমৰা বিধানসভা সমষ্টিত সৰ্বমুঠ ১২,২৭০টা পৰিয়ালক আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ১৫,০০০ টকা অন্তৰ্বৰ্তীকালীন সাহায্য আজি প্ৰদান কৰিছে একাউণ্টত ইতিমধ্যে পইচা ট্ৰেন্সফাৰ হৈছে আৰু অহা 10 তাৰিখৰ ভিতৰত আৰু ১০,০০০ টকা বানত ক্ষতিগ্ৰস্ত পৰিয়ালসকলক প্ৰদান